মুখত কলা চৰম আৰু বগা চৰম এই দুটা সমস্যা মানে কলা চৰমটো হৈছে কলা দাগ আৰু বগা চৰমটো বগা দাগ এই দুটা সমস্যা কেনেকৈ আপোনালোকে ঘৰুৱা পদ্ধতিৰে যত্ন ল'ব পাৰে বহুতে ৰিকুৱেষ্ট কৰিছিল এই সমস্যাটোৰ কাৰণে কলা চৰম আৰু বগা চৰম সেইকাৰণে মই ভিডিঅ'টো আনিছো আচলতে এই দুয়োটা সমস্যা আমাৰ অকল যে বাহ্যিক কাৰণত হয় তেনেকুৱা নহয় বিভিন্ন ভিতৰুৱা কাৰণত বা পানী কমকৈ খোৱাৰ ফলত টোপনি কমকৈ যোৱাৰ ফলত হৰমনেল ইনবেলেন্সৰ বাবে কলা চৰমটো বিশেষকৈ যেতিয়া মহিলাসকলৰ বাচ্চা জন্ম পোৱাৰ পিছত হয় হৰমনেল ইনবেলেন্সৰ বাবে কলা চৰম তেনেকে বহুতে মোক ৰিকুৱেষ্ট কৰিছিল ফোন কৰিও সুধিছিল এইটো এনেকুৱা বস্তু নহয় আগতে আপোনালোকক কৈ লৈছো যে আজি ব্যৱহাৰ কৰিম দুদিন পিছত ভাল হৈ যাব তেনেকুৱা কথা নহয় অকমান সময় লাগিব দীৰ্ঘ টাইম ব্যৱহাৰ কৰিব লাগিব মানে বস্তুটো ব্যৱহাৰ কৰি থাকিলে আপোনালোকৰ সেই সমস্যাটো বাঢ়ি নাযায় কিন্তু যদি একো যত্ন নলয় তেতিয়াহলে সেই কলা চৰম বা বগা চৰমটো বাঢ়ি বাঢ়ি গৈ থাকে গতিকে পলম নকৰি আপোনালোকক দুয়োটা মই ৰেমেডি কৈ দিও আপোনালোকে ব্যৱহাৰ কৰিব দুয়োখিনি বস্তুৱে কিন্তু নেচাৰেল বস্তু কোনো সাইড ইফেক্ট নাই একেবাৰে ঘৰুৱা বস্তু আপোনালোকে নিশ্চিন্ত মনে ব্যৱহাৰ কৰিব পাৰিব তাৰ পৰা যদি উপকাৰ নহয় অপকাৰো কেতিয়াও নহয় প্ৰথমতে আহিছো কলা চৰমৰ বাবে যদিহে আপোনালোকৰ কলা কলা দাগ আছে বহুতৰে মুখতো থাকে ডিঙিত থাকে হাতত থাকে বিভিন্ন ঠাইত থাকে তাৰ বাবে আপোনালোকে ল'ব এচামুচ বেচন মই এদিনৰ ব্যৱহাৰৰ বাবে কৈছো যদি কোনোবাই ফ্ৰিজত ষ্ট'ৰ কৰিব বিচাৰে সৰহকৈ বনাই থব পাৰে মই যেহেতু এদিনৰ হিচাপত কৈছো এচামুচ বেচন ল'ব তাত আপোনালোকে তুলসীৰ ৰস যিকোনো তুলসী কলা তুলসীয়ে হওক বগা তুলসীয়ে হওক তুলসীৰ ৰস ল'ব দুচামুচ তুলসীৰ ৰস এচামুচ বেচন লগতে তাত আপোনালোকে দিব যেটো আমাৰ এলোভেৰা জেল আপোনালোকে দিব আধা চামুচ এলোভেৰা জেল তুলসী বেচন আৰু কেঁচা আলুৰ ৰস যেটো আমাৰ আলুটো চিনি পাই কেঁচা আলুটো ধুনীয়াকৈ পিহনাত ৰুকি ল'ব বা ৰুকনিত ৰুকি ল'ব ৰুকি পেলাই ৰস উলিয়াব তাত এচামুচ দিব হিমানখিনিয়ে বস্তু যদি অকমান পানীৰ প্ৰয়োজন হয় পানী অকমান দি ধুনীয়াকৈ আপোনালোকে পেষ্টটো মিহলাই ল'ব মিক্স কৰি আপোনালোকৰ য'ত য'ত কলা চৰম আছে তাত আপোনালোকে লগাব লগাই মেলি আপোনালোকে সেইখিনি এনে লগাই নিদিব অকমান মাসাজ কৰা নিচিনাকৈ লগাব আৰু লগাই পেলাই আপোনালোকে ধুনীয়াকৈ 20 মিনিট সময় ৰাখি পেলাই ধুই দিব নৰমেল পানীৰে এনেকৈ যদি সপ্তাহত 3 দিন 4 দিন আপোনালোকে ব্যৱহাৰ কৰে ৰেগুলাৰো কৰিব পাৰে তেতিয়া আপোনালোকৰ কলা চৰমৰ সমস্যাটো লাহে লাহে নোহোৱা হৈ আহিব এটো হৈছে কলা চৰম এতিয়া আহিছো বগা চৰমৰ সমস্যাটো হেতু বহুতে বিভিন্ন ট্ৰিটমেন্ট কৰিও ভাল নাপায় কাৰণ ঘৰুৱা পদ্ধতিটো অৱলম্বন কৰিলে বস্তুটো বাঢ়ি নাযায় কমি বস্তুটো লাহে লাহে কমিব তাৰ কাৰণে আপোনালোকক লাগিব বগা চৰমৰ বাবে তাতো বেচন লাগিব আপোনালোকক বেচন ল'ব আপোনালোকে এচামুচ লগতে মৌজুল ল'ব আপোনালোকে এচামুচ হানি মৌজুল বেচন আৰু কেঁচা গাখীৰ গৰম গাখীৰ কিন্তু নহয় কেঁচা গাখীৰ ল'ব এচামুচ আৰু যিকোনো ভাত খোৱা চাউলৰ গুড়ি কেঁচা চাউলৰ গুড়ি লাগিব শুকুৱাই লোৱা বা ভজা চাউলৰ গুড়ি হলে নহব কেঁচা চাউলৰ গুড়ি ল'ব আধা চামুচ লৈ পেলাই সেইখিনি বস্তু খুব ধুনীয়াকৈ মিহলি কৰিব তাত পানীৰ প্ৰয়োজন নাই যিহেতুকে গাখীৰখিনি থাকিব গতিকে ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ব বনাই পেলাই আপোনালোকে লগাব স্কিনত এনেকৈ মাসাজ কৰা নিচিনাকৈ লগাই পেলাই 10 পৰা 15 মিনিট সময় বহুত বেছি টানি ধৰিবলৈ নিদিব কাৰণ টানি ধৰিলে স্কিনটো অকমান প্ৰবলেম হয় গতিকে অকমান শুকালে আপোনালোকে ধুই দিব স্কিনত যি বস্তুৱে নলগাও কিয় বহুত বেছি টাইট হোৱালে ৰব নালাগে স্কিনখন ডেমেজ হৈ যায় গতিকে তেনেকৈ ব্যৱহাৰ কৰিব 20 মিনিট ৰাখি থব আৰু বহুত বেছি ভাল ৰিজাল্ট এটা আপোনালোকে দেখিবলৈ পাব মোক জনাবলৈ নাপাহৰিব কেনেকুৱা পালে ৰিজাল্টটো কাৰণ আপোনালোক উপকৃত হলেহে মোৰ ভিডিঅ'টিয়ে সাৰ্থকতা লাভ কৰে এৰিছো পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম সকলো ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব